শিলগুটি ডোম আপুনি দেখিছে এই শিলগুটিখিনিয়ে এইসকল লোকে আচলতে আৰক্ষীক আক্ৰমণ কৰিছিল আমি যিটো ঘৰ আমি দেখুৱাইছোঁ সেই সকলো আইনা ইয়াত ভাঙি চুৰমাৰ কৰিছে গতিকে মই পুনৰ কৈছোঁ যে এনেধৰণৰ এটা প্ৰতিবাদ আমাক প্ৰয়োজন নাই এনেধৰণৰ এটা প্ৰতিবাদে কেতিয়াও জুবিন গাৰ্গক লৈ চলি থকা যি তদন্ত সেই তদন্ত কেতিয়াও তদন্তত আচলতে ব্যাঘাত জন্মিব গতিকে এই মুহূৰ্তত চাওক এই পৰিস্থিতি যিসমূহ আচলতে এই যি জিলা কাৰাগাৰৰ যি মূল গেট সেই গেটত থকা এইসমূহ যিসমূহ আচলতে আইনাৰ নিৰ্মিত যিসমূহ আচলতে আচবাব আছিল সেইসমূহ গোটেইখিনি ভাঙি চুৰমাৰ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু এই মুহূৰ্তত আৰক্ষীয়ে ইয়াত যি ধৰণে আৰু যিসকল লোক ইয়াত আহি আছে প্ৰতিবাদ কৰিছিল সেইসকলৰ বিৰুদ্ধে এই মুহূৰ্তত তেওঁলোকে সষ্টম হৈ আছে তেওঁলোকে ৰাস্তাত তেওঁলোকে অৱস্থান লৈছে যাতে কোনো লোক এই স্থানলৈ এইখিনি যিখিনি আচলতে বাক্সা কাৰাগাৰৰ অধীনত পৰে যিখিনি অঞ্চল সেই অঞ্চলখিনিলৈ যাতে আৰু যাতে কোনো লোক সোমাই আহিব নোৱাৰে তাৰ বাবে তেওঁলোকে এই মুহূৰ্তত এটা সষ্টম হৈ আছে যাতে কোনো লোকে আহি পুনৰ আক্ৰমণ কৰিব নোৱাৰে যিহেতু কন্দুৱা গেছ দিয়া হৈছে কেইবাজনো যুৱকক আচলতে যিখিনি সময়ত মই পুনৰ কৈছোঁ যে আৰক্ষীয়ে তেওঁলোকক যথেষ্ট পৰিমাণে বুজাই আছিল যে যি ন্যায়ৰ কথা বুজাইছে যে কি ধৰণে ন্যায় দিব পৰা যায় বা তেওঁলোকৰ কৰণীয় কি এইসকল লোকৰ কৰণীয় কি যে জুবিন গাৰ্গে ন্যায় পাবলগীয়া সেই কামটো তেওঁলোকৰ কৰণীয় কি ধৰণে তেওঁলোকে সহায় কৰিব আৰক্ষী তেওঁলোকে কি ধৰণে সহযোগিতা কৰিব সমগ্ৰ ন্যায় প্ৰক্ৰিয়া কিন্তু সেই কথাটোকে যেন একাংশ মই সকলো নহয় এই মুহূৰ্তত সকলো বুলি মই কোৱা নাই একাংশ লোকে এই কথাখিনি বুজি উঠা নাই আৰু তেওঁলোকে উচতনি দি এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিছে গতিকে মই পুনৰ কৈছোঁ যে যি 5 অভিযুক্ত এই মুহূৰ্তত পুনৰ সেই দৃশ্য দেখাইছোঁ বহু সংখ্যক আৰক্ষীয়ে আঘাতপ্ৰাপ্ত হৈছে বহু সংখ্যক লোক এই মুহূৰ্তত আৰক্ষীক আচলতে ধৰি লৈ অহা হৈছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৰশ্মিতা যিয়ে নহওক আৰক্ষীসকলে তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰিছে আৰু এয়া মূল ৰাজপথ চাওক কি ধৰণে শিলগুটিৰ ইয়াত ডোম হৈ গৈছে যিসকল লোক প্ৰতিবাদী লোকসকল কিন্তু কিছু দূৰতে অৱস্থান লৈ আছে এই মুহূৰ্ততো মই যদি পুনৰ দেখাওঁ এই মুহূৰ্ততো শিলগুটি নিক্ষেপ কৰিয়ে আছে আৰক্ষী বাহনলৈ লক্ষ্য কৰি এই মুহূৰ্তত আমি সেই দৃশ্য দেখাই আছোঁ চাওক এই মুহূৰ্তত চাওক পুনৰ যে আৰক্ষীৰ যি বাহন অগ্নিনিৰ্বাপক বাহিনীৰ যিখন গাড়ী সেই গাড়ীখনলৈ লক্ষ্য কৰি এই মুহূৰ্ততো কিন্তু শিলগুটি এই মুহূৰ্তলৈকে নিক্ষেপ কৰি আছে গতিকে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় এয়া কেতিয়াও শান্তভাৱে যি ধৰণে আচলতে প্ৰতিবাদী পুনৰ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে এইসকল প্ৰতিবাদকাৰীক উদ্দেশ্যি গতিকে এই ধৰণৰ প্ৰতিবাদ কেতিয়াও গ্ৰহণযোগ্য নহয় সকলোকে শান্ত হ'বলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে নিজে তেওঁক সকলোকে কৈছিল যে আপোনালোক শান্ত হওক যি ধৰণৰ পৰিস্থিতিয়ে নহওক কিয় জুবিন গাৰ্গে ন্যায় পাব সেইটো নিশ্চিত আৰু সেই কথাটো আচলতে কৈ থকা হৈছিল তেওঁলোকক বুজনি দি থকা হৈছিল কিন্তু সেই বুজনিত একাংশ লোক আচলতে বুজি উঠা নাছিল সেইসকল লোকে বাকী যিসকল লোক আছিল তেওঁলোকক যথেষ্ট পৰিমাণে উচতনি দিছে আৰু সেই উচতনিৰ ফলত এনেধৰণৰ এটা পৰিস্থিতি গতিকে তেওঁলোকে ছত্ৰভংগ দিয়াব পাৰে প্ৰতিবাদ কাৰণ কেইবাখনো গাঁৱৰ ৰাইজ আহি ইয়াত একত্ৰিত হৈছে এখন দুখন গাঁও নহয় আমি যদি মই কৈছোঁ যে বৰ্মাৰ পৰা যেতিয়া আমি আহিছিলোঁ তেতিয়াৰ পৰাই আচলতে শ লোকে খোজকাঢ়ি জিলা কাৰাগাৰলৈকে আচলতে আহিছিল আৰু এই মুহূৰ্তত চাওক ধাৰাবাহিকভাৱে যি শূন্যলৈ গুলীচালনা কৰি থকা হৈছে যাতে এইসকল লোক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ